ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ ক্লাস 6 ৰ গণিত বিষয়টোৰ পাঠ নম্বৰ 3 অৰ্থাৎ সংখ্যাৰ সৈতে খেলা এই পাঠটোৰ কৰি চাও আহাৰ যি 3.4 আছে এই প্ৰশ্নসমূহ আমি আলোচনা কৰিম সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাই থাকিবা কাৰণ এই ভিডিঅ'ত তোমালোকক এই প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰাৰ লগতে তোমালোকক মই ধুনীয়াকৈ বুজাই দিম আৰু কৰিও দেখুৱাই দিম কেনেকৈ কৰিব লাগে তোমালোকে বহুত ইজি কে বুজিব পাৰিবা সেইকাৰণে জাস্ট তোমালোকে এটা কাম কৰিব লাগে মনোযোগেৰে ভিডিঅ'ৰ শেষলৈকে চাই থাকিবা ঠিক আছে সো তেতিয়া হলে আৰম্ভ কৰো ইয়াতে প্ৰথমত কি কৈছে সোৱা কৈছে 78 489 আৰু 3467 ৰ পৰা পেলিন্দ্ৰমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা সো এতিয়া কথাটো হল কি পেলিন্দ্ৰমিক সংখ্যা কি ঠিক আছে পেলিন্দ্ৰমিক সংখ্যা কি গম পালে তোমালোকে উলিয়াব পাৰিবা সেইকাৰণে তোমালোকে জানি লোৱা পেলিন্দ্ৰমিক সংখ্যানো কি পেলিন্দ্ৰমিক সংখ্যা এনেকুৱা সংখ্যা যিবোৰ সংখ্যা মানে উল্টা পুল্টাকে লিখিলেও একেটা সংখ্যাটোকে পোৱা যায় যেনে মই যদি কওঁ 121 ক আমি শেষৰ ফালৰ পৰা যদি আৰম্ভ কৰিও লিখো তেতিয়াও কি হৈ যায় 121 হ'ব ঠিক আছে বা সিধাকে লিখিলেতো 121 হ'বই উল্টাকে আৰম্ভ কৰি পেলাই শেষৰ পৰা লিখিলেও 121 হ'ব বা আৰু এটা एग्जांपल যদি চাও 1001 ঠিক আছে আমি শেষৰ ফালৰ পৰা যদি আৰম্ভ কৰি লিখো ইয়াৰ পৰা যদি আমি আৰম্ভ কৰি লিখো 1 টি লিখিলো তাৰ পিছত 0 লিখিলো তাৰ পিছত 0 লিখিলো তাৰ পিছত 1 লিখিলো গৰে একেটা সংখ্যা পালো না এনেকে শেষৰ মানে শেষৰ পৰা আৰম্ভ কৰি পেলাই অৰ্থাৎ উল্টাকে লিখিলেও আমি যদি একেটা সংখ্যাকে পাও সেই সংখ্যাবিলাকক পেলিন্দ্ৰমিক সংখ্যা বুলি কোৱা হয় এটা বুজিব পাৰিলা নহয় সো এটা তোমালোকক এই 78 ৰ আৰু 489 ৰ আৰু 3467 ৰ পেলিন্দ্ৰমিক সংখ্যা উলিয়াবলৈ কৈছে কেনেকৈ উলিয়াবা মই তোমালোকক ধুনীয়াকৈ কৈ দেখুৱাই দিছো তোমালোকে মনোযোগৰে চোৱা ঠিক আছে সো এনেকৈ কৈ ললো তাৰ পিছত আমি এখিনতে লিখিম কোৱেশ্চন 1 সলিউশন ঠিক আছে কোৱেশ্চন 1 সলিউশন এনেকৈ লিখিলো তাৰ পিছতে আমি লিখিম 78 ঠিক আছে 78 ৰ লেভেল কৈছে না সেইকাৰণে 78 টো লিখি প্ৰায় উল্টা কৰি লিখিম 87 এনেকৈ উল্টা কৰি লিখি পেলাই যোগ কৰি যাব লাগে হেতুৱে পেলিন্দ্ৰমিক সংখ্যা তোমালোকে পাই যাবগে এটো যোগ কৰি কিমান পাবা 8 7 15 5 উকলিব 1 আকৌ 7 8 15 5 আৰু 15 উকলাকে 16 165 পালো আকৌ এটো উল্টা কৰি লিখি দিয়া 5 6 1 আকৌ যোগ কৰি দিয়া ঠিক আছে এফালে 5 1 6 6 12 2 উকলিব 1 5 1 6 7 এটো পালাম আকৌ এটো উল্টা কৰি লিখি দিয়া অৰ্থাৎ 6 ৰে আৰম্ভ কৰা 6 2 7 যোগ কৰি দিয়া ঠিক আছে কেতিয়ালৈকে লিখিব লাগিব তোমালোকে গম পাবা এতিয়া বাৰু কেতিয়ালৈকে এনেকৈ কৰি থাকিবা হা কেতিয়ালৈকে কৰিবা মই কৈ দিম সো এতিয়া 7 6 13 পালো 2 2 4 উকলাকে 5 ওকে 7 6 13 পালো ওকে এইটা উল্টা কৰি লিখা একেবাৰে শেষৰ তিনটো লিখিলো প্ৰথমতে তাৰ পিছত 5 তাৰ পিছত 3 তাৰ পিছত 1 ওকে প্লাস কৰি দিয়া এফালে 3 1 4 5 3 8 5 3 8 3 1 4 হৈ গল আমি পাই গলো ঠিক আছে কেতিয়ালৈকে তেতিয়াহলে এনেকৈ যোগ কৰি লিখিবা এনে যেতিয়ালৈকে এনেকুৱা সংখ্যা নোপোৱা উল্টাকে লিখিলেও যাতে একে সংখ্যা পাও তেতিয়ালৈকে এটো সংখ্যা এনেকৈ যোগ কৰি গৈ থাকিব লাগে ঠিক আছে এই সংখ্যাটোকে কি সংখ্যা বুলি কোৱা হ'ব পেলিন্দ্ৰমিক সংখ্যা বুলি কোৱা হ'ব গতিকে আমি লিখিম যে ইয়া লিখিম 78 ৰ পৰা পোৱা পেলিন্দ্ৰমিক সংখ্যাটো হ'ল কি 4884 এইটো হৈ গল ঠিক আছে এক নম্বৰটো এইটো হৈ গল সো তেতিয়াহলে তোমালোকক 2 নম্বৰটো মই কৈ দেখুৱাই দিছো 2 নম্বৰ মানে এক নম্বৰ দৰে দুইটো তাৰ মানে এটো 489 ৰ এখিনতে মই অকমান সৰু কৈ লৈছো জায়গাটোৰ কাৰণে তাৰ পিছত তোমালোকক কৈ দেখুৱাই দিম ওকে 489 সো এখিনতে লিখিছো 489 ওকে 489 এটুকে কি কৰিব লাগিব তেতিয়াহলে এটুকে উল্টা কৰি লিখিব লাগে 984
তাৰপিছত প্লাছ কৰি দিয়া ঠিক আছে ইয়াৰ পিছৰটো কিন্তু তোমালোকে নিজেই কৰিব লাগিব সেইকাৰণে এইটো ভালকৈ বুজি লোৱা সো 9 4 13 ওকে উকলিব 1 8 16 উকলা 1 17 উকলা 1 9 4 13 1 14 হৈ গ'ল ঠিক আছে কি পালো 1473 আকৌ এইটো উল্টা কৰি লিখা 3 আহিব প্ৰথমতে 7 আহিব তাৰপিছত 3 আহিব তাৰপিছত 7 আহিব তাৰপিছত 4 আহিব তাৰপিছত 1 আহিব ওকে আকৌ প্লাছ কৰি দিয়া কিমান হ'ব 3 1 4 7 4 11 1 উকলিব 1 7 4 11 1 উকলিব 1 3 1 4 হৈ গ'ল পাই গ'লো ঠিক আছে কিবা ভুল হৈছে নেকি 1473 এফালে 3741 তাৰপিছত এইটো প্লাছটো অকমান গণ্ডগোল হৈছে চোৱা 3 1 4 7 4 11 1 7 4 11 12 হ'ব এইটো ওকে তোমালোকে যদি ধৰি পৰিছা ঠিক এইখিনিতে কি হ'ব তেতিয়াহ'লে এইখিনিতে হ'ব 12 ওকে তেতিয়াহ'লে 12 এইটো পাছ হ'ব ঠিক আছে 5214 হৈ গ'ল ঠিক আছে ওকে তাৰপিছত আকৌ কি কৰিব লাগিব এইটো 4125 কৰি লিখিব লাগিব তাৰপিছত এইটো 5 4 9 2 1 3 2 1 3 5 4 9 এবাৰ কিন্তু হৈ গ'ল ওকে সো 9339 পালো সো তেতিয়াহ'লে কি পালা তোমালোকে পেলিন্ড্ৰমিক সংখ্যাটো পালা 9339 সেইকাৰণে লিখিব লাগিব 489 পৰা পোৱা পেলিন্ড্ৰমিক সংখ্যাটো হ'ল 9339 ওকে এইটো হৈ গ'ল তাৰপিছত আৰু এটা কি আছিলে আৰু এটা মই তোমালোকক কৰিবলৈ দিম কৈছিলো মইও কৈ দিছো বাৰু একো নাই এটা কি 3467 ওকে সো কাখতে কৰিম 3469 একে লিখিছো 3469 সো 3469 কি কৰিব লাগিব এতিয়া 3469 নহয় আসলে 67 ওকে 3467 তেনে উল্টা কে লিখা 6 7 6 4 3 প্লাস কৰি দিয়া 7 3 10 শূন্য উকলিব 1 6 4 10 উকলা 1 11 উকলিব 1 6 4 10 উকলা 1 11 উকলিব 1 7 3 10 11 কি পালো তেতিয়াহ'লে 11110 ঠিক আছে তো এইটো উল্টা কৰি লিখা একেবাৰে 0 টো প্ৰথমত আহিব তাৰপিছত 1111 আহিব হা তাৰপিছত প্লাস কৰিলে 1 পালো 2 2 2 1 পালো অৰ্থাৎ কি পালো তেতিয়াহ'লে 12221 এইটোৱে পেলিন্ড্ৰমিক সংখ্যা লিখিম যে 3467 ৰ পৰা পোৱা পেলিন্ড্ৰমিক সংখ্যাটো হ'ল কি 12221 ওকে এনেকে তোমালোকে কৰিব পাৰা ঠিক আছে সো তেতিয়াহ'লে 2 নম্বৰ প্ৰশ্নটো কৰো ইয়াত কৈছে 2 নম্বৰ প্ৰশ্নটো কৈছে বাকিটা মহাই দিছো 2 নম্বৰ প্ৰশ্নত কৈছে যে প্ৰহেলিকাটোৰ সমাধান কৰা ঠিক আছে কি কৈছে মই এটা 5 অংকৰ পেলিন্ড্ৰম মানে উল্টাকে লিখিলেও একেটাই পাম সিধাকে লিখিলেও একেটাই পাম মানে 5 অংকৰ বুলি কৈছে ইয়াত জায়গা দিও দিছে ওকে তাৰপিছত কৈছে যে মোৰ একক অংকটো দহক অংকতকৈ এক কম একক অংকটো দহকতকৈ এক কম বুলি কৈছে ঠিক আছে ইয়াত যেটো বহিব তাতকে এক কম ইয়াত বহিব এতিয়ালৈকে আমি বহুৱাব পৰা নাই তাৰপিছত চাম একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ ঘৰত অংক ঠিক আছে তাৰ মানে এই দুটা যদি পূৰণ কৰা তেতিয়াহলে কত আহিব শতকৰ ঘৰত আহিব বুলি ক'লে একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ ঘৰত আহিব ইয়াত আহিব ঠিক আছে তেতিয়া কি হ'ব পাৰে হা আটাইকেইটা অংকৰ যোগফল 16 হ'ব আটাইকেইটা অংকৰ যোগফল কিন্তু 16 হ'ব ঠিক আছে আমি যদি এতিয়া ট্রাই কৰো ঠিক আছে কি হ'ব পাৰে সো ভাবা
কৈছিলে যে ইয়াত যিটো বহিব তাতকৈ ইয়াত 1 কমিব ধৰি লোৱা হ'ল ইয়াত আমি 2 দিলো এফালে 1 দিলো আকৌ এই দুটাৰ পূৰণফল কি বুলি কৈছে এই দুটাৰ পূৰণফল কিন্তু ইয়াত বহিব বুলি কৈছে 2 গুণ 2 এটোটো নহব ঠিক আছে পেলিন্ড্ৰম হ'ব লাগিব না আৰু যোগফল যেহেতু 16 হ'ব লাগিব সেইকাৰণে আমি যদি এইটো এনেকৈ কৈ দিও তেতিয়ালে এটো কি আহিব 2 আহিব লাগিব তেতিয়াহে পেলিন্ড্ৰম উল্টাকে লিখিলেও এইটো হ'ব সিধাকে লিখিলেও হেতুই পাব লাগিব না গতিকে এইটো এনেকুৱা হ'ব কিন্তু আমাৰ এইটো উত্তৰ নহব কাৰণ কেলে যোগফলটো কিমান হ'বগে এইটো 16 নহবগে এফালে 1 3 1 2 3 3 5 7 8 হে হ'ব ঠিক আছে 8 হে হ'ব এইটো নহব সেইকাৰণে আমি বেলেগ এটা ট্ৰাই কৰি চাব লাগিব যদি বেলেগ এটা ট্ৰাই কৰো তেতিয়ালে কি হ'ব আমি যদি ইয়াত 2 দি দিও ইয়াতকৈ এইটো 1 বেছি বুলি কৈছিলে আৰু এই দুটাৰ পূৰণফল ইয়াত বুলি কৈছিলে শতকত অৰ্থাৎ আমি তেতিয়ালে আমি কি দিম ইয়াত 6 দি দিম ঠিক আছে আৰু উল্টাকে লিখিলেও একেটা সংখ্যা পাব লাগিব সিধাকে লিখিলেও একেটা সংখ্যা পাব লাগিব সেইকাৰণে ইয়াত আমাৰ 3 টো হ'ব ইয়াত 2 টো হ'ব তেতিয়া যোগ কৰি চাও 2 3 5 5 6 11 11 3 14 2 15 16 হৈ গল এইটোই হ'ব তেতিয়ালে ঠিক আছে হেতু কথা মই এটুক আৰু কমান তোমাক লজিক দি শিকাই দিছো কেনেকুৱা হ'ব কথাটো সোৱা ইয়াত যেটো বহিব ইয়াতটো হেতু বহিব কাৰণ উল্টাকে লিখিলেও একেটা হ'ব সিধাকে লিখিলেও একেটা হ'ব আৰু ইয়াত যেটো বহিব ইয়াতো একেটাই বহিব উল্টাকে লিখিলেও সিধাকে লিখিলেও একেটাই হ'ব আৰু মাজৰটো যিকোনো বহিব ঠিক আছে সো সেই কাৰণে আমি এটো কি পালো 6 পাই গলো মাজৰটো যিকোনো বহিব মানে ইয়াত কিন্তু যোগফলটো 16 হ'ব লাগিব যে সেই কাৰণে মাজৰটো আমি 6 দি দিম মাজৰটো 5 6 7 8 8 যিকোনো দিব পাৰা কিন্তু আকৌ 16 হ'ব লাগিব ন যোগফলটো গৰে 16 যদি যোগফল কৰিবলৈ হয় তেতিয়ালে 6 দিব লাগিব হেতু কথা ওকে তেতিয়া হলে সোৱা 3 নম্বৰটো কি কৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যা দুটাৰ যোগফল কিমান সংখ্যাটাৰ পাৰ্থক্য কিমান ঠিক আছে এটো বহুত ইজি এটা প্ৰশ্ন দিছে তোমালোকে মন দিছা গতিকে এখিনতে মই কৈ দিছো Question 5 solution 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা আমি লিখিম যে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যাটো হল কিমান পেলিন্ড্ৰমিক সংখ্যা না 5 অংক বিশিষ্ট আটাইতকৈ সৰু কি হ'ব তেতিয়া হলে 1 1 2 3 4 5 5 হৈ গল 5 অংক বিশিষ্ট হ'ল এটো হৈ গল এটো পেলিন্ড্ৰমিক সংখ্যা ঠিক আছে তাৰ পিছতে আকৌ ডাঙৰটো কি হ'ব ডাঙৰ সংখ্যাটো কি হ'ব উল্টাকে লিখিলেও কেটা হ'ব লাগিব নহয় সেইকাৰণে আমি 99999 হ'ব এটো পাঁচটা অংক বিশিষ্ট হৈ গল না সো এটো হৈছে আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা আৰু আমাক উলিয়াবলৈ কৈছে কি আমাক উলিয়াবলৈ কৈছে সংখ্যাটো পেলিন্ড্ৰমিক সংখ্যা দুটাৰ যোগফল আৰু পাৰ্থক্য মানে আমি বিয়োগ ঠিক আছে আমি লিখিম যোগফল প্ৰথমতে আমি লিখিম যোগফল হ'ব কি 99999 প্লাস 10001 কিমান হ'ব তেতিয়ালে এটো যোগ কৰিলে যোগফল কিমান পাম যোগফল পাম আমি যোগ কৰি দিলে 9 1 10 ওকে 10 এফালে আকৌ কলা 1 9 1 10 ঠিক আছে 9 1 10 9 1 10 তাৰপিছত এফালে 9 1 10 11 হৈ গল এইটো হ'ব যোগফল ঠিক আছে তাৰপিছত আমি লিখিম পাৰ্থক্য মানে বিয়োগফল দেই পাৰ্থক্য কি হ'ব 99999 minus 10001 ওকে তেতিয়ালে কি হ'ব এটো বিয়োগ কৰিলে কিমান হ'ব 9 ৰ পৰা 1 গলে 8 থাকিব ঠিক আছে এফালে 9 পৰা 0 গলে 9 আহিব 9 ঠিক আছে তাৰপিছত আৰু এটা 9 আহিব তাৰপিছত 8 আহিব
অৰ্থাৎ 89998 ঠিক আছে ভালকৈ লিখি দিছোঁ 89998 হ'ব এইটোৱে হ'ব উত্তৰ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা এইদৰে তোমালোকে ভালদৰে কৰি ল'বা